মৌলানা বদৰুদ্দিন আজমলক এবাৰ প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৌলানা বদৰুদ্দিন আজমল প্ৰসংগত কেইবাটাও মন্তব্য কৰিছে আজিৰ দিনটোত। প্ৰথমতে মৌলানা বদৰুদ্দিন আজমলে বিজেপিক ভোট নিদিবলৈ, এটাও যাতে মুছলমানে ভোট নিদিয়ে আৰু দিলে ইছলামত কি অপৰাধ হ'ব সেই কথা মৌলানা বদৰুদ্দিন আজমলে কৈছিল। তাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৌলানা বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাইছে। মৌলানা বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লক্ষণীয় বিষয় এইটোৱে যে মৌলানা বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে আৰু ডাঙৰ বিষয় এইটোৱে যে মৌলানা বদৰুদ্দিন আজমলে বিজেপিক কোনো মুছলমানে যাতে ভোট নিদিয়ে তাৰ বাবে আহ্বান জনাইছিল। আৰু তাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত মৌলানা বদৰুদ্দিন আজমল সন্দৰ্ভত মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সেয়া আমি আপোনালোকক শুনাব বিচাৰিছোঁ। বদৰুদ্দিন আজমলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে মিয়া শব্দ কৈ এদিন পগলা হৈ যাব, মিয়াই দিছপুৰৰ বৰঘৰ দখল কৰিব। আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায়, মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব। আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে। গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ। ইভেন দুলীয়াজানতো মিয়া কিছুমান আহিছে, মোৰ নজৰত আছে। এই বিষয়ে আমি একেলগে লগ লাগি মিয়াবিলাকক য'ৰ পৰা আহিছে তাতে পঠাব লাগিব। 756জন মানুহে টিকট খুজিছে, 600 জনে মিয়া। এনেকুৱা ৰেকৰ্ড ময়ো কংগ্ৰেছত আছিলোঁ, কেতিয়াও আগত এনেকুৱা হোৱা নাছিল। 600 মিয়া কেণ্ডিডেট অকল। তাৰমানে আপোনালোকে চিন্তা কৰক, যদি কংগ্ৰেছৰ চৰকাৰ হয় ৰাজধানীটো মিয়াই দখল কৰি ল'ব। সেইকাৰণে আমি সকলোকে কৈছোঁ যে কংগ্ৰেছক বিদায় দিব লাগে। হ'ব, ৰাতি লগ পাম খেলত। খেল কেইটাত